আৰু এইপিনে দেখিবলৈ পাইছে নামঘৰৰ সন্মুখ আপোনালোকক দেখাই দিছো চক সোমোৱাটো ইমান দিগদাৰ নাই বাৰু কিন্তু চাকি দুকা জ্বলাব নোৱাৰিলে ভাল নালাগে যে সোমাই সেইটো কাৰণে নাযাওঁ আৰু দেখিছেই নহয় অৱস্থাটো একদম সকলোকে নমস্কাৰ জনাই কেটালামানৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি দেওবাৰ হ'ল দেওবাৰ মানে ধুনীয়াকৈ গাড়ীখন উলিয়াই ল'লে এতিয়া চানিয়ে উলিয়াই দিলে ধুনীয়াকৈ এতিয়া এইবোৰ দেখিছে নে লেতেৰা হৈ আছে আজি গাড়ীখন চফা কৰোঁ গোটেই অৱস্থা নাই প্ৰায় আমাৰ সকামৰ পৰা গাড়ীখন চফা কৰিব পৰা নাই সময় পোৱা নাই সেইকাৰণে আজি গাড়ীখন ধুনীয়াকৈ চফা কৰি লওঁ এয়া আমাৰ চানি আহি গ'ল এইবোৰ বস্তু পাতিখিনি আনি লৈছোঁ প্ৰথমতে আৰু অৱস্থা নাইকিয়া হৈ গৈছে দেখিছে নাই বৰষুণৰ কাৰণে হ'ল বেছি বৰষুণৰ কাৰণে বেছি হ'ল এইকেইদিন পূৰা ডাৱৰীয়া সেইকাৰণে পূৰা বতৰ বেয়া গাইছ পুৰা এইপিনে চক অৱস্থা চক একদম পুৰা লেতেৰা হৈ আছে কৈছোঁ নহয় প্ৰায় একদম এমাহৰ ওপৰত হ'ল হয় নাই এমাহৰ ওপৰত হ'ল একদম অৱস্থা নাই চক এইবোৰ পুৰা বালি দেখাই দিছোঁ চক আপোনালোকক এতিয়া প্ৰথমতে এইপিনে এয়া চাৰ্ফ দি এইখিনি ধুনীয়াকৈ ঘঁহি ল'ব লাগিব তেতিয়াহে হ'ব ধেমালি লেতেৰা হোৱা নাইও আৰু এইপিনে এতিয়া আমি দুয়োটাই ঘঁহি যোৱাইছোগৈ চক এইবোৰ মানে বহুত দিন হৈ গৈছিলে নে সেইটো কাৰণে পুৰা বহুত সময় লাগিছে আৰু এতিয়া পাইপডাল ফিটিং কৰিব লাগিব তাৰপিছত এইপিনে পানী দিব লাগিব তেতিয়া এইখিনি মানে গুচি যাব এতিয়া মোহাৰিলোঁ এয়া কাপোৰে মোহাৰিছোঁ ব্ৰাছেও মোহাৰিছোঁ এইপিনে পাপায়েও মোহাৰি আছে দেখা দিছোঁ বলক এইপিনে এতিয়া ভিতৰতো মোহাৰি আছে পাপাই আৰু সিপিনে পাইপো ফিটিং কৰা হ'ল পাপাই ফিটিং কৰি থৈ আহিলেগৈ এতিয়া আমাৰ এই দুটা চাইড চফা কৰা হ'ল এইপিনেও চফা কৰা হ'ল আৰু এইপিনেও চফা কৰা হ'ল আপোনালোকে দেখিবলৈ পাইছে বাহিৰটো আছে বাৰু এতিয়া আগটো কৰিব লাগিব হয় নাই আৰু এতিয়া আমি গাড়ীখন চফা কৰি আছিলোঁ আৰু তাৰ মাজতে মায়ে এতিয়া এইপিনে চাহ আনিলে দেখিবলৈ পাইছে চাহ একাপ খাই লওঁ হয় নাই এতিয়া আমি ধুনীয়াকৈ খাই লওঁ তাৰপিছত আকৌ মানে কামত লাগিব লাগিব এইপিনে সিহঁত তিনিজনীলৈ চক বহি আছে খামকৈ অঁ এতিয়া আমি ধুনীয়াকৈ খাই লওঁ বাকী এতিয়া আকৌ আমি চাহ তাহ খাই এতিয়া লাগি গৈছোঁ দেখিবলৈ পাইছে এইপিনে পাপাই মাৰি আছে বাহিৰত ব্ৰাছটো কামবোৰ বেছি হয় যে সেইকাৰণে কাপোৰ কানি ধোৱা মেলা চাৰ্ফ দিছোঁ কাপোৰ আকৌ এয়া চাৰ্ফটো তোমালোকে লৈ আহিলে যে চাৰ্ফত মানে নিবলৈ আহিলোঁ আকৌ কাপোৰ অলপ চাৰ্ফ দিওঁ হ'ব একো নাই আকৌ খোৱা বনোৱা কৰিবলৈ আছেই নহয় আপোনালোকলৈ অঁ খানা পিনাটো বনোৱাকৈ বনাওঁগৈ ধুনীয়াকৈ আমি কাম বন কৰি ধুনীয়াকৈ খাম হয় নাই গা পা ধুই পেলাই এতিয়া এইবোৰ অলপ মাৰি দিছোঁ এইপিনে এতিয়া চেম্পু দি ধুই থকা হৈছে দেখিবলৈ পাইছে এতিয়া মানে আমাৰো গাড়ী চফা কৰি হ'ব হৈছে আৰু এতিয়া এয়া লাষ্ট কোটা পানী মাৰিছোঁ আৰু এইপিনে ভিতৰে চিতৰে চবতে মাৰি দিয়া হৈছে দেখিবলৈ পাইছে বাকী এতিয়া আমাৰো ধুনীয়াকৈ গা পা ধুই হ'ল গাড়ীও এইপিনে চফা কৰিলোঁ এইপিনে দেখাই দিছোঁ চক একদম এতিয়া পূৰা চিকচিকাই গ'ল দেখিবলৈ পাইছে একদম পূৰা চফা কৰি দিলোঁ এইপিনে আমাৰ পাপা আহিছে এতিয়া ওলাই যাব পাপা এতিয়া মই গৈ থাকিম মহা এটা মাৰি লওঁ গাড়ীখন আৰু তাৰপিছত গৈ থাকিম আৰু A few moments later. বাকী এতিয়া গাইছ মানে আমি তিনিওটা ওলাই আহিলোঁ মানে এফালে যাওঁ মানে ঢেকীয়াখোৱা নামঘৰ ওচৰলৈ যাওঁ মানে সেইখনৰ মানুহ এঘৰত কাম এটা আছে আৰু এতিয়া আমি ওলাইছোঁ হয় নাই এতিয়া লৰালৰিকৈ যাওঁ খাই লওঁগৈ তাৰপৰা কি দেখুৱাব পাৰোঁ নাজানো গৈ থাকোঁ হয় নাই গৈ থাকোঁ এতিয়া ব'লা এতিয়া দুপৰীয়া সময় হৈছে গৈ থাকোঁ বলক আজি ৰ'দটো দিছে আকৌ অঁ আৰু এতিয়া আমি আহি অজন্তা বাইপাছ পালোহি আৰু এতিয়া গৈ থাকোঁ ব'লক এইপিনে আমি এতিয়া ব্ৰিজৰ ওপৰেদি গুচি যাম অভাৰ ব্ৰিজৰ ওপৰেদি সিপিনে দেখিবলৈ পাইছে আৰু যদি আপোনালোকে শিৱসাগৰ যায় তেনেহ'লে ব্ৰিজৰ ওপৰেদি যাব লাগিব আৰু যদি যোৰহাট টাউনলৈ যায় তেতিয়া এই চাৰিদি গুচি যাব পাৰি টাউনলৈ গ'লেও আগলৈ গ'লেও মানে চাৰিদি যাব পৰা যায় অঁ সেইটো কাৰণে ব্ৰিজৰ ওপৰেদি উঠি দিব লাগে অঁ কিমান ধুনীয়া আহিছে চক ওপৰৰ পৰা আমি গাইছ যোনখন অজন্তা বাইপাছৰ অভাৰব্ৰিজ আছিলে তাৰপৰা নামিলোঁ তাৰপিছত আকৌ এখন পাৰ হ'লোঁ আকৌ এতিয়া এইখন চক আৰু এখন আহিছে মোৰ এইখন 3 নম্বৰখন মানে এখন 3 নম্বৰখন উঠিলোঁ এখনত 3 নম্বৰখনত উঠিলোঁ এইখিনি চক এইখিনি ওপৰৰ পৰা মানে একদম ধুনীয়া লুকছ এটা আহিছে কৈছোঁ নহয় এতিয়া আমি প্ৰায় 19-20 কিলোমিটাৰমান আহিলোঁ আৰু এতিয়া কেন্দুগুৰি বাইপাছ পালোহি আকৌ এতিয়া অভাৰব্ৰিজত উঠিব লাগিব ব'লক গৈ থাকোঁ একদম এইখন 4 নম্বৰখন আমি এতিয়া ঢেকীয়া খোৱালৈকে কেইখন মানে অভাৰব্ৰিজ পাওঁ চাই যাম তাৰপিছত আপোনালোকৰ হিচাপটো ক'ম এইখন 4 নম্বৰখন হৈছে
এইখন গাই থকা বি দেখিছে নহয় তাৰপৰা নামিছো আকৌ এইপিনে চব এইখন চব আগত দেখাই দিছো আকৌ উঠিব হ'বই 1 কিলোমিটাৰ আগতে আছে 1 কিলোমিটাৰ মাত্ৰ চব দেখিয়ে থাকি তাৰপৰা তালৈ এইখন 5 নম্বৰখন হ'ব চব এইখন আগত 1 কিলোমিটাৰ মান হ'ব আৰু মুঠতে আৰু এইপিনে চাওক এইখন 5 নম্বৰখন মই কৈছো ন আৰু এতিয়া আমি গাইছ ফাইনেলি 6 নম্বৰখন অভাৰব্ৰিজত ওপৰত এতিয়া উঠিম মানে এইপিনে ব'লক 6 নম্বৰখন এতিয়া উঠি পেলাই ল'ম আৰু আপোনালোকৰ হিচাপটো দি গৈছোঁ এখন 6 নম্বৰখন উঠিলোঁ দেই অঁ এয়া সদায় চেনিটান চাইন্স কলেজ চক এইখন এইখন নি এইখন চেনিটান চাইন্স কলেজত কিন্তু দেখা নাই এখন তেনেকৈ এতিয়া চাই গ'ল অঁ আৰু এতিয়া আমি আহি পাই গৈছোঁ এয়া দেওবৰীয়া বজাৰ মেলেং হয় নাই মেলেঙৰ চিপাহী কলা বজাৰ অঁ নি দেখাই দিছোঁ চব চিপাহী কলা বজাৰটো বহুত অঁ পুৰণা বজাৰ ন এতিয়া মানুহটো কমিছেগৈ দুপৰীয়া চাগে বহুত ভিৰ হয় আৰু এইপিনে মানে কাম চলাই থকা হৈছে দেখিবলৈ পাইছে ইয়াত মানে টোল গেট বহোৱা হ'ব চক এইপিনে দেখাই দিছোঁ এয়া চক এইখন আকৌ টোল গেট এখন নতুনকৈ বহিছে আৰু বহিছে এতিয়া 7 নম্বৰখনো আমি এতিয়া উঠিছোঁ অভাৰব্ৰিজ কাৰণ বাইপাছৰ অজন্তা বাইপাছৰ পৰা এতিয়া 7 নম্বৰখন পাই গ'লোঁ যদি দেৰগাঁও ছাইডৰ পৰা আপোনালোক আহে তেতিয়া অজন্তা বাইপাছৰ অভাৰব্ৰিজৰ পৰা 7 নম্বৰখন অভাৰব্ৰিজ নামিয়ে আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাব বাওঁ ছাইডে ঢেকীয়াখোৱা নামঘৰৰ গেটখন আৰু এইপিনে এতিয়া আমিও আহি পাই গ'লোহি ঢেকীয়াখোৱা বৰ নামঘৰৰ মানে সোমাই যোৱা ৰাস্তাটো চব গেটখন এখন এইপিনে এতিয়া আমিও আহি পাই গ'লোহি ঢেকীয়াখোৱা বৰ নামঘৰ চব এইপিনে আৰু এইপিনে দেখিবলৈ পাইছে নামঘৰসমূহ আপোনালোকক দেখাই দিছোঁ চক আমি মানে গাইছ এইকণলৈ আহিছিলোঁ বেলেগ এটা কাৰণত আৰু এই কাৰণটো মানে অকণমান ৰ'ব লাগিব হয় নাই ৰ'ব লাগিব কাৰণ মানুহজন নাই আৰু আমি নামঘৰৰ ভিতৰলৈ নাযাওঁ মানে কেলৈ কৈ দিওঁ এতিয়া নামঘৰৰ ভিতৰলৈ নাযাওঁ মানে কি আৰু আমাৰ দেউতা ঢুকুৰা যে বেছি দিন নাই হোৱা সেইকাৰণে সোমাবলৈ অলপ বেয়া পাইছোঁ আৰু চাকি তাকি দিবও দিবও নোৱাৰোঁ সোমোৱাটো ইমান দিগদাৰ নাই বাৰু কিন্তু চাকি দিবটা জ্বলাব নোৱাৰিলে ভাল নালাগে যে সোমাই সেইকাৰণে নাযাওঁ সেইকাৰণে অকণমান ৰৈ দিওঁ ইয়াতে মানুহজন লগ কৰি যাম বাকী এতিয়া আমাৰো মানে ধুনীয়াকৈ কাম বন মানে হৈ গ'ল যিহৰ কাৰণে আহিছিলোঁ হয় নাই হৈ গ'ল এতিয়া গৈ থাকোঁ এতিয়া গৈ থাকোঁ ব'লক আৰু ব'লক ভিউটো একদম ধুনীয়া আহিছে চাওক আপোনালোকে কিমান মজা আহিছে হয় নাই বাৰু ধুনীয়া আহিছে এতিয়া আকৌ আমি হাইলৈ ওলাই আহিলোঁ এইপিনে দেখিবলৈ পাইছে এতিয়া মানে গাইছ আমি অকণমান মইনাপুৰীয়া নামঘৰৰ পিনে সোমাই আহিছোঁ চাই যাওঁ আহিলোঁ যেতিয়া হয় নাই বাৰু আঁতৰৰ পৰাহে চাব পাৰি যাওঁ আঁতৰৰ পৰাহে চাব পাৰিম তথাপি চাই যাওঁ হয় নাই আহিলোঁ যেতিয়া বেছি কম হ'ব নালাগে নি বেছি কম নালাগে চাই যাওঁ নে কি কোৱা অঁ আৰু এয়াই হৈছে মইনাপুৰীয়া নামঘৰ এইপিনে দেখাই দিছোঁ চাওক আপোনালোকক ঢেকীয়াখোৱা নামঘৰৰ পৰা বেছি দূৰ নহয় যিহেতু সেইকাৰণে আমি অকণমান দেখুৱাই নিওঁ বুলি ভাবিছিলোঁ দেখুৱাই নিলোঁ আৰু এতিয়া গৈ থাকোঁ ব'লক কাৰণ আমি আঁতৰৰ পৰা চাবলগীয়া হৈছে আমি সোমোৱা নাই সেইকাৰণে এনেই ওপৰতে দেখুৱাই দিছোঁ আৰু অকণমান আপোনালোকে বেয়া নাপাব আমাৰ এইবিলাক অসুবিধাবিলাক যোৱাৰ পাছত আৰু অঁ চাকি চুকা জ্বলাম তেতিয়া সোমোৱা বেলেগ এদিন ভালকৈ তেতিয়া পাৰিলে ভালকৈ দেখাম বাৰু এতিয়া আমি বেলেগ কামত আহিছোঁ কাৰণে আৰু এইফালেও এইটো অসুবিধা সেইকাৰণে আমি সোমোৱা নাই যেতিয়া অকল নামঘৰলৈকে আহিম তেতিয়া ভালকৈ দেখুৱাম আৰু ভালকৈ দেখাম এতিয়া আকৌ আমি ঘূৰি আহি পেলাই অজন্তা বাইপাছ পাই গ'লোহি এইপিনে দেখিবলৈ পাইছে বাকী এতিয়া আমিও আহি পেলাই পাই গ'লোহি আমাৰ আলিমৰ আৰু এতিয়া ইয়াতে মাংস অকণ লৈ লওঁ তাৰপৰা যাম হয় নাই হৈয়ে গ'ল বাকী এতিয়া আমিও আহি পেলাই ঘৰ পাই গ'লোহি আৰু এতিয়া মানে আমি বস্তু এটা কাটিবলৈ যাম বস্তুটো কি আমাৰ পাপাই ক'ব এইপিনে কি কৰি আছে দাইকি ঠিক কৰিছে দাইকেইডাল ঠিক কৰি লওঁ বস্তুটো কি কৰি দিয়ক আকৌ কঁঠাল এটা পাৰিমগৈ কঁঠালৰ মুচি আজি মাংস হ'ব আপোনালোকৰ ৰেচিপি এটা দেখাম ধুনীয়াকৈ এইপিনে এইকেইটা চক ইয়াৰ পৰা এতিয়া পাৰিব লাগিব এইটো আহি গ'ল আৰু এইপিনে চক এতিয়া এইটো কটা হৈছে ধুনীয়াকৈ এতিয়া কাটি লৈ বইল কৰি ল'ব লাগিব বইল কৰি লৈ পেলাই বনাব লাগিব প্ৰেছাৰত এতিয়া এনেকৈ বইল কৰিমগৈ তাৰমানে এইফালে এয়া চব প্ৰেছাৰত ভৰাই ল'লোঁ ভৰাই লৈ পেলাই ইয়াত অকণমান তেল দি দিছোঁ তাৰপৰা নিমখখন দি এতিয়া চিটি দুটামান মাৰি ল'ম বইল কৰা হ'ব বইল কৰি সিজাই ল'ম তাৰমানে তাৰপিছতহে মাংস দিব পৰা যাব বাকী এইপিনে এতিয়া সকলো বইল কৰা হ'ল দেখিবলৈ পাইছে এইপিনে এতিয়া কটা হ'ব মায়ে কাটিবলৈ আৰম্ভ কৰিছে হয় নাই অকণমান বাকলি গুচাইছোঁ বাৰু
বইল কৰিলে অকণমান আঠাটো কমে মানে অঁ হ'লেও এতিয়া আঠাটো আছে আজি কেলে জানো আঠাটো থাকিলে আজি তুমি বনাবা নে পাপাই বনাব পাপাই বনাব মই যোগাৰ কৰিহে দিছোঁ হয় নি অঁ আৰু এইপিনে দেখিবলৈ পাইছে এতিয়া ধুনীয়াকৈ এইখিনি কাটি কুটি হৈ গ'ল আৰু এতিয়া বনাব লাগিব হয়নে মা বনাব লাগিব আলু গুচাবলৈ আছে বাৰু অঁ সেইখিনি কৰিব লাগিব যোগাৰ কৰি লওঁ অঁ আৰু এইপিনে দেখিবলৈ পাইছে এইপিনে পিঁয়াজ আৰু এইপিনে আদা নহৰু পিচি লোৱা হৈছে হয়নে পা এতিয়া মই বনাওঁ কেনেকুৱা হয় চাবা আজি ৰেচিপি ৰেচিপি মানে আৰু বেলেগ। শুকান ৰুটি আৰু কঁঠালৰ সৈতে মুঠি কঁঠালৰ মুঠি বুলি অঁ কঁঠালৰ মুচি সৈতে মাংস এইপিনে মায়ে মাংসটো ধুই আছে হয়নে মাংসটো ধুই আছোঁ অঁ এতিয়া মাংসখিনি ধুনীয়াকৈ দি দিওঁ দি দিয়ক এতিয়া জালুকৰ গুড়িটো অলপ দি দিওঁ অঁ দি দিয়ক তেতিয়া ভাল লাগিব আজি কেনেকৈ বনাম দেখিছা নাই কঁঠালৰ মুচি আৰু ব্ৰইলাৰ মাংস এয়া চাই লওক প্ৰথমতে এয়া চাই লওক এয়া ব্ৰইলাৰ মাংস আৰু এতিয়া এয়া কঁঠালৰ মুচি কেনেকৈ বনাম চাই গৈ থ'ব বাৰু মজা লাগে চাই আপোনালোকে চাই চাব ধুনীয়া লাগিব মজা লাগিব বৰা অঁ আপুনি এইখিনি বনাই হোৱাৰ পিছতে মই ৰুটি বনাম আৰু খালি এইখিনি বনাই লওঁ মই মানে অকণমান এই চব যোগাৰ কৰি পেলাই মই অকণমান দৌৰি দৌৰি খেলোঁ চব যোগাৰ কৰি দিলোঁ নহয় আপুনি বনাওক তাৰপৰা মই ৰুটি বনামহি আৰু এয়া আধা বনোৱা হ'লে তাৰপিছত খাম আৰু মই তাৰপৰা তুমি খাবা আৰু মই খাম আৰু তাৰপৰা আৰু এইপিনে গাইছে এতিয়া কঁঠালখিনি দিয়া হ'ব মানে কঁঠালৰ মুচিখিনি এইফালে মই ৰুটি বনাবলৈ আৰম্ভ কৰি দিলোঁ আৰু এইপিনে দি কৰি দিলা নি এটা দিলোঁ এটা সেইফালে চোৱা কালাৰ মজা আহিছে ৰ'বা টাইম আছে আৰু টাইম আছে ৰ'বা হ'লে দেখুৱাম মই হ'লে দেখাব অঁ মজা লাগিব মই ৰুটিকেইটা বনাই লওঁ এইপিনে দুইফালে একদম কামত লাগি যোৱা হৈছে অঁ এয়া ৰুটি বনাই লওঁ ৰুটিকেইটা ঠাণ্ডা হ'ব লাগিব সেয়াও ঠাণ্ডা হ'ব লাগিব বনাই হোৱাৰ পিছত তাৰপৰাই খাব লাগিব গৰমে গৰমে নেৰিলে খাওঁ একদম মজা আৰু গৰম দিন তাতে গৰমে গৰমে কেনেকৈ খাওঁ একদম ঘাম বৈ গৈছে আৰু কাম হৈ গৈছে আৰু একদম পুৰা ঘামি গৈছোঁ বাকী এইপিনে ৰুটিও বনাই হৈ গ'ল আৰু এইপিনে এয়াও হ'ব হ'ল আৰু মজা মজা মই পানী অলপ গৰম কৰোঁ কালাৰ কেনেকুৱা আছে একদম বঢ়িয়া এক নম্বৰ কোৱালিটি পূৰা আহিছে চাওক আপোনালোকে গাইজ কমেণ্ট কৰিব কেনেকুৱা হৈছে আৰু আপোনালোকে বনাই খাব হয়নে বনাই খালে টেষ্টটো পাব তেতিয়াই গম পাব অঁ আমাৰ ধুনীয়াকৈ বনাই হৈ গ'ল মানে সেয়া আনি আছোঁ এতিয়া আৰু সেয়া দেখিছেনে কঁঠালৰ মুচি সৈতে মাংস আৰু শুকান ৰুটি দেখিছেনে এইফালে এয়া আছে এইফালে দিছোঁ ধোঁৱাই আছে একদম আৰু খাবহে লাগে আৰু এতিয়া বাকী এইপিনে দেখিবলৈ পাইছে একদম মজা কালাৰ উঠিছে দেই হ'লে অকণ আমৰ আচাৰ অকণো দি দিছোঁ আমাৰ চাল লৈছা নি তোমাক লাগে নাই মই অকণ দিয়ে নতুন আচাৰ এইবাৰ মানে এইবাৰ বনোৱা আমাৰ আচাৰ কেনেকুৱা হৈছে আপুনি প্ৰথম কৰি লওক বনাওঁতে কৈ লৈ তহঁতে ক'ব লাগে অঁ মায়ে এতিয়া চাই দিয়া ভাল হৈছে এতিয়া গাইজ মানে মই টেষ্ট কৰি চাম মজা মজা ভাল হৈছে মই কৈছোঁ নহয় তুমি আৰু মই বনোৱা কাৰণে মই নিজে প্ৰথমতে কৰিলোঁ ভাল হ'ল বুলি অঁ তোমালোকে কোৱাটো মেইন কথা মজা হৈছে এতিয়া আমি খাই লওঁ আৰু মানে গাইছ আমাৰো এতিয়া ধুনীয়াকৈ খানা পিনা খাই হৈ গ'ল এইপিনে দেখিবলৈ পাইছে ভাল লাগিল হয় নাই বাৰু সেইটোৱেতো মই বনাই দিছোঁ তোমালোকেহে ক'বা মই বনোৱাটোৱে কি ক'ম আৰু মই ভাল পাইছোঁ বাৰু তোমালোকে কেনেকুৱা পালা একদম মজা মজা লাগিল মই মজা পাইছোঁ মানে আপোনালোকেও খাই চাব কেনেকুৱা লাগে মজা লাগিব মজা লাগিলে বস্তুটো অলপ গ্ৰেভি টাইপ কৰিব পূৰা পানী নিদিব আৰু পনীয়া নকৰিব ভাল লাগিব ভাল লাগিব আৰু গাইছ আজিলৈ ভিডিঅ'টো ইমানতে আছিলে আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব বাই বাই